মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ যোৱাকালি যি কেবিনেটত সিদ্ধান্ত হ'ল আমাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননীৰ লগত পুনৰ বিবেচনা কৰিবৰ বাবে আজি আপোনালোকৰ মাধ্যমেৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ কাটৰভাৱে আমি অনুৰোধ জনাইছোঁ। তেখেতলোকে আমাৰ প্ৰত্যেকগৰাকী কৰ্মী আৰু সহায়িকাৰ কথা অকণমান চিন্তা কৰক। আমাৰ যি কামৰ উচিত এটা মাননী দিবলৈ দিয়াৰ ব্যৱস্থা কৰক। আমাৰ বিশ্বাস আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ যি এই অনুৰোধ যেন তেওঁ ৰক্ষা কৰে আৰু আমাক এটা মানে খুব উচিত মানে মাননী দি আমাক কৃতাৰ্থ কৰে। আগতে আমাৰ মাননী আমাৰ 6,500 টকা আছিলে। অসম চৰকাৰে 1,500 টকা এটা বৃদ্ধি কৰিছে। 1,500 টকা বৃদ্ধি কৰি এতিয়া আমাৰ 8,000 টকা হৈছে আৰু সহায়িকাসকলৰ আগতে 3,250 টকা আছিলে আৰু তেখেতলোকৰ কাৰণে 750 টকা এটা মাননী বৃদ্ধি কৰি বৰ্তমান 4,000 টকা কৰিছে। আৰু এইখিনিতে এটা কথা জনাওঁ, আমাৰ অসম চৰকাৰে কিন্তু আগৰ পৰা মাত্ৰ আমাৰ মাননী 2,000 টকাহে দিছিলে আৰু এতিয়া বাকীখিনি আপুনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা 4,500 টকা আমাক দি আছিলে। মুখ্যমন্ত্ৰী মহোদয়লৈ এই পবিত্ৰ দল প্ৰাংগণৰ পৰা অনুৰোধ কৰিছোঁ যে যোৱাকালি কেবিনেটত যি সিদ্ধান্ত ল'লে আমাৰ 1,500 টকা অংগনবাড়ী কৰ্মী সহায়িকাৰ 750 টকা আৰু 1,500 টকা বৃদ্ধিৰ যি সিদ্ধান্ত ল'লে সেই সিদ্ধান্তটো আকৌ অলপ বৃদ্ধি কৰিব পাৰি নেকি সেয়ে যেন বিবেচনা কৰি চায়। এই সাম্প্ৰতিক সময়ত এই সমস্যাটো দি চলিবলৈ আমাৰ বহুত কষ্ট হয় আৰু আমাৰ অংগনবাড়ী কৰ্মী সহায়িকৰ কামৰ কোনো অন্ত নাই। গতিকে সাম্প্ৰতিক পৰিস্থিতিৰ লগত মিলি চলিবৰ কাৰণে যদি আমাৰ মাননীটো আৰু অলপ বৃদ্ধি হয় তেতিয়াহ'লে আমি নথৈ আনন্দিত হ'ম আৰু এই মঞ্চৰ পৰা এইখিনিৰ পৰাই আপোনালোকৰ যোগেদি আমি জনাব বিচাৰিছোঁ মুখ্যমন্ত্ৰী মহোদয় যে মহোদয় আপুনি কিবা এটা কৰি আমাৰ মাননী বৃদ্ধিৰ ব্যৱস্থা কৰক। আমি গোটেই অসমৰ অংগনবাড়ী সুখী হ'ম আৰু আমি সদায় আপোনাৰ লগত থাকিম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ যোৱাকালি যি কেবিনেটত সিদ্ধান্ত হ'ল আমাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননীৰ লগত পুনৰ বিবেচনা কৰিবৰ বাবে আজি আপোনালোকৰ মাধ্যমেৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ কাটৰভাৱে আমি অনুৰোধ জনাইছোঁ। তেখেতলোকে আমাৰ প্ৰত্যেকগৰাকী কৰ্মী আৰু সহায়িকাৰ কথা অকণমান চিন্তা কৰক। আমাৰ যি কামৰ উচিত এটা মাননী দিবলৈ দিয়াৰ ব্যৱস্থা কৰক। আমাৰ বিশ্বাস আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ যি এই অনুৰোধ যেন তেওঁ ৰক্ষা কৰে আৰু আমাক এটা মানে খুব উচিত মানে মাননী দি আমাক কৃতাৰ্থ কৰে। আগতে আমাৰ মাননী আমাৰ 6,500 টকা আছিলে আৰু অসম চৰকাৰে 1,500 টকা এটা বৃদ্ধি কৰিছে। 1,500 টকা বৃদ্ধি কৰি এতিয়া আমাৰ 8,000 টকা হৈছে আৰু সহায়িকাসকলৰ আগতে 3,250 টকা আছিলে আৰু তেখেতলোকৰ কাৰণে 750 টকা এটা মাননী বৃদ্ধি কৰি বৰ্তমান 4,000 টকা কৰিছে। আৰু এইখিনিতে এটা কথা জনাওঁ, আমাৰ অসম চৰকাৰে কিন্তু আগৰ পৰা মাত্ৰ আমাৰ মাননী 2,000 টকাহে দিছিলে আৰু এতিয়া বাকীখিনি আপুনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা 4,500 টকা আমাক দি আছিলে। মুখ্যমন্ত্ৰী মহোদয়লৈ এই পবিত্ৰ দল প্ৰাংগণৰ পৰা অনুৰোধ কৰিছোঁ যে যোৱাকালি কেবিনেটত যি সিদ্ধান্ত ল'লে আমাৰ 1,500 টকা অংগনবাড়ী কৰ্মী সহায়িকাৰ 750 টকা আৰু 1,500 টকা বৃদ্ধিৰ যি সিদ্ধান্ত ল'লে সেই সিদ্ধান্তটো আকৌ অলপ বৃদ্ধি কৰিব পাৰি নেকি সেয়ে যেন বিবেচনা কৰি চায়। এই সাম্প্ৰতিক সময়ত এই সমস্যাটো দি চলিবলৈ আমাৰ বহুত কষ্ট হয় আৰু আমাৰ অংগনবাড়ী কৰ্মী সহায়িকৰ কামৰ কোনো অন্ত নাই। গতিকে সাম্প্ৰতিক পৰিস্থিতিৰ লগত মিলি চলিবৰ কাৰণে যদি আমাৰ মাননীটো আৰু অলপ বৃদ্ধি হয় তেতিয়াহ'লে আমি নথৈ আনন্দিত হ'ম আৰু এই মঞ্চৰ পৰা এইখিনিৰ পৰাই আপোনালোকৰ যোগেদি আমি জনাব বিচাৰিছোঁ মুখ্যমন্ত্ৰী মহোদয় যে মহোদয় আপুনি কিবা এটা কৰি আমাৰ মাননী বৃদ্ধিৰ ব্যৱস্থা কৰক। আমি গোটেই অসমৰ অংগনবাড়ী সুখী হ'ম আৰু আমি সদায় আপোনাৰ লগত